নমস্কাৰ প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকক এটা কথা ক'বলৈ ওলাইছো আপোনালোকৰ মাজলৈ মই ভিডিঅ' দিয়া 2 বছৰ হৈছে আৰু এই 2 বছৰত আপোনালোকে আমাৰ ঘৰখনৰ প্ৰত্যেকটো কথাই আপোনালোকক মই দেখাও কিন্তু মোৰ অন্তৰত হেবিলাক নাছিলে আজি ইমান ভাল পাইছিলো নিজে নেখাই খুৱাইছিলো আৰু নিজে মানে নিপিন্ধি পেলাই পিন্ধোৱা নিচিনা বহুত মৰম কৰিছিলো একো বস্তুৰ অভাৱ মই হ'বলৈ দিয়া নাছিলো কিন্তু তাৰ পাছতো আজি মোক বিশ্বাসঘাতক কৰিলে আৰু সেইখিনি মই আপোনালোকক কি কওঁ আপোনালোকে সম্পূৰ্ণ মোৰ পিছৰ আপোনালোকে মোৰ ভিডিঅ'টো চাব সকলোখিনি আপোনালোকক আজি মই খোলাকে কৈছো মোৰ লগত কি হৈ আছে সেইখিনি মানে আপোনালোকক মই জনোৱাটো প্ৰয়োজন বোধ বুলি ভাবো নমস্কাৰ বন্ধু বান্ধৱী সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু আজি ভিডিঅ' বুলি নহয় মোৰ বহুতখিনি কথা আপোনালোকৰ ক'ব লগা আছে আৰু প্ৰথম গাটো কপি আছে প্ৰথম কথাটো হৈছে মই আপোনালোকৰ মাজলৈ ভিডিঅ' দিয়া 2 বছৰ হৈছে আৰু এই 2 বছৰত আপোনালোকে মোৰ ঘৰখনৰ প্ৰত্যেকটো কথা আপোনালোকক মই শেয়াৰ কৰো প্ৰত্যেকটো কথাই কৰো আৰু আজি মই ক'বলৈ ওলাইছো যোন সকল মানুহৰ লগত মানে বিশেষকৈ যোনজন মানুহৰ লগত খাওঁতে শুনতে উঠোতে বহুতে অনবৰতে মানে আজি কিবা এটা কষ্ট পাওঁতে মোৰ ধৰক কিবা এটা প্ৰব্লেম হ'ল সকলোখিনি তেওঁৰ লগত শেয়াৰ কৰো আজি লৰা ছোৱালীও যদি কিবা এখাৰ কথা কৈছে তথাপিতো মই আপোনালোকে কাক শেয়াৰ কৰিব প্ৰথম হয়নে নহয় যিমানেই আপোনাৰ লৰা ছোৱালী আপোনাক যিমানেই মৰম নকৰক কিন্তু আপোনাৰ মনৰ কথাখাৰ আপুনি নিজৰ স্বামীজনক ক'ব আৰু মই ইমান বিশ্বাস কৰিছিলো প্ৰত্যেকটো কথাতেই একো লুক ঢাক কৰা নাছিলো বহুত বিশ্বাস কৰি পেলাই মই সকলোখিনি কথা কৈছিলো আৰু কিন্তু এতিয়া লাহে লাহে বুজি পাইছো মোৰ লগতে অনবৰতে থাকে মোৰ লগতে থাকে অনবৰতে খালি অফিসত যোৱাখিনি সময় অফিসত থাকে বাকিখিনি সময়টো বা মোৰ লগতে থাকে কিন্তু মোৰ লগত থাকি পেলাও যে যেনেকুৱাখিনি ঘটনা এতিয়া কৰিছে আৰু সেইখিনি আপোনালোকে বিশ্বাসে কৰিব নোৱাৰিব আপোনালোককনো কি লোক ঢাক কৰিম আৰু কালিও এটা মই আপোনালোকৰ মাজলৈ ভিডিঅ' দিছো ৰিলছ ভিডিঅ' একেলগে বা আহাচোন ভিডিঅ' অকন বনা আমুক তামুক বা মোক কেমেৰাও ধৰি দিয়ে বা একো এটা মুখেৰে এটা বেয়াকে শব্দ প্ৰকাশ নকৰে তাৰ পিছত একো মানে মোক একো এটা কোনোবা আহিছে নেকি একো এটা বেয়াকে মোক শব্দ প্ৰকাশ নকৰে মানে একো নকয় টানকে কিন্তু সেই মানুহজনে যে মোৰ লগত এনেকুৱা এটা ঘটনা কৰিব মই সপোনতো কল্পনা কৰিব পৰা নাছিলো ভৰিখনত দুখ পালেও কিবা এটা হলেও মানে কষ্ট পালে মালিশ কৰি দিয়াৰ পৰা আদি কৰি তেতিয়াও মানে কি বুলি কম প্ৰত্যেকটো মুহূৰ্ততে মই একো আঘাত হানিব দিয়া নাছিলো তেওঁক কিন্তু এতিয়া ইমানেই দুখৰ বিষয় আমি বেছিকে আমাৰ অন্তৰত দুখ লাগিলে আমি কাক প্ৰকাশ কৰো নিজৰ মানুহজনক এটো প্ৰকাশ কৰিব লাগিব হয় আৰু বেলেগে যিমানে আপোনাক বেয়া নাপাওক কিয় বেলেগে আপোনাক যিমানে বেয়া নাপাওক কিন্তু একদম আপোনাৰ মানুহজনে আপোনাক ভাল পালি হেতুৱে বহুত কিন্তু এনেকুৱা এটা ঘটনা হৈছে এতিয়া মই আপোনালোকক কম কথাটো এনেকুৱা ধৰণৰ আজি ধৰক মই মানুহজনক মোৰ লগত বিয়া হোৱা আজি 27 বছৰ হৈছে আজি আমি 27 বছৰ একেলগে যুগ্ম জীৱন পাৰ কৰিলো আমাৰ এটা সন্তান আছে সকলোৱে জানে কিন্তু সেই সন্তান হোৱাৰ পিছত ক'ত কেনেকে মোক বেয়া পালে এও নাজানো তেনেকে মানে ক'ত কেনেকে বেয়া পালে হেতু মই নাজানো যাৰ পৰিণতিত নেকি আজি এনেকুৱা এটা ঘটনা হৈছে আৰু সেই ঘটনাটো এতিয়া মই আপোনালোকক কৈছো সকলোৰে পৰিচিত সাংস্কৃতিক নগৰী যোৰহাটত আৰু কথাকিটা সেইকাৰণে প্ৰথমতে মই আপোনালোকক কৈ লৈছো চাওক এগৰাকী ঘাতক পত্নী আৰু সেই ঘাতক পত্নী গৰাকীয়ে চাওক নিজৰ স্বামীক মাৰিবলৈ এজন ভাড়াতীয়া মানুহক 15000 টকা দিছে আৰু সেই 15000 টকাৰ লোভত সেই ভাড়াতীয়াজনে কি কৰিছে নিজৰ স্বামীৰ লগত উতঃপুতভাৱে থাকি একো এটা বেয়াকে নকয়ও স্বামীজনক কিন্তু কিহৰ কাৰণে সেই স্বামীজনক মাৰিবলৈ কি কৰিছে ভাড়াতীয়া মানুহজনক 15000 দিছে আৰু যেতিয়া তেওঁ স্বামীজন ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁ স্বামীজন ঘৰৰ পৰা ওলাই গৈছে ওলাই যাওঁতে তেওঁ ফোন কৰি দিছে ঘাতকটোক আৰু যোনটোক ঠিক কৰি থৈছে যে গৈছে এনেকুৱাখিনি কৰ তেওঁলোকে আগতে ৰচিয়ে থৈছে এটো তাৰ পিছত তেওঁ স্বামীজনক কি কৰিলে মানে যোৱাৰ লগে লগেটো ফোন কৰিলে ৰাস্তাত ৰখি আছে মানুহ তাৰ পিছতে বোলে মোক উঠাই নিব পাৰিব নেকি বোলে পাৰিম কিনো জানে তেওঁ পত্নীয়ে যে এনেকুৱাখিনি ঘটনা কৰি থব এনেকুৱাখিনি ৰচনা ৰচিব আৰু সেই পত্নীয়ে সুন্দৰকে খুৱাই বুৱাই পঠিয়াই দিছে তেওঁক তাৰ পিছতে তেওঁ গল যোৱাৰ পিছত কি হ'ল বোলে আপোন গৈ আছে কৈছে নিশান জায়গা এটো কৈছে ৰখকচোন কৈছে নহয় অকণমান পোহৰত ৰাখো নেকি সন্ধ্যা সময়ত নেকি তেনেকুৱা আৰু তাৰপিছত মানুহজনে কৈছে অকণমান আগত ৰাখো নেকি কৈছে নহয় এখিনিতে ৰাখক বুলি কওঁতে একদম ৰেপি দিছে নহয় মানুহজনক
ৰেপি দিয়াৰ লগে লগে মানে মানুহজনে কিবা এটা কৰি আৰু ফোন চোন এনেকৈ কৰিলে, ওচৰৰ মানুহ চানুহ গোট খালে, লগে লগে মেডিকেলত নিলে। মেডিকেলত নি পেলাই মানে মেডিকেলত যেতিয়া নি পেলাই তেওঁ ৱাইফো আহিছে আৰু চাওক ঘৈণীয়েকো আহিছে, কিন্তু ঘৈণীয়েকৰ একো এটা অনুশোচনা নাই যে মানুহজনে দেখোন ডিঙিটো একদম বহুত তেজ গৈছে, একো অনুশোচনা নাই। কিন্তু হুলা ভাই মোলা স্বামীয়ে কি কৰিছে, তেওঁ কান্ধত হাতখন থৈ পেলাই মেডিকেলৰ অভিমুখে খোজকাঢ়ি গৈছে, মেডিকেললৈ খোজকাঢ়ি গৈছে। সেই ঘাতক পত্নীৰ ডিঙিটোতে হাতখন দি গৈছে। কিমান বিশ্বাসত লৈছিলে তেওঁ পত্নীগৰাকীক, চাওকচোন কিমান বিশ্বাসত লৈছিলে পত্নীগৰাকীক। গতিকে মই এটা কথা কৈছোঁ, আমাৰ মহিলাসকলো কম নহয়, পুৰুষসকলো কম নহয়। কাকনো বুলিম ককা, সকলোৰে দাড়ি চুলি পকা। কাৰণ চাওক নিজৰ মানসিকতাটো যদি নিজে ঠিক নকৰে, আমি গাই বাই খোলাকটি এইবিলাক একো লাভ নাই। নিজৰ মানসিকতাটো প্ৰথম চেঞ্জ কৰিব লাগিব, নিজে সলনি কৰিব লাগিব। কোনেও কাক বকি বকি সলনি কৰিব নোৱাৰে, নিজে ঠিক হ'ব লাগিব। আৰু এতিয়া সেই পত্নীগৰাকীক যেতিয়া তেওঁ স্বামীয়ে তাৰ পত্নীৰ কান্ধত হাত লৈ পেলাই যেতিয়া মেডিকেললৈ গৈছে, তেতিয়াতো সেই মানুহজনকতো যোনজনে ৰেপিছিলেতো ধৰিলেই। তেতিয়ালৈকে কিন্তু স্বামীয়ে গমেই পোৱা নাই সেই ঘাতকটোক যে, সেই মানুহজনক যে নিজৰ পত্নীগৰাকীয়ে পঠিয়াইছে। তাৰপিছত পুলিচ আহিলে, পুলিচে সোধা পোছা কৰোঁতে কৈছে মোক মাইকীগৰাকীয়ে পঠিয়াইছে যে 15,000 টকা দি মোৰ মানুহজনক মাৰি দে। এইটো কেনেকুৱা ধৰণৰ কথা বাৰু কওকচোন? কিহৰ কাৰণে এনেকুৱাখিনি হ'বলৈ ধৰিছে? তুমি কিবা বেয়া পাইছা মানুহজনক আগাআগিকে কোৱা। আজি যদি আপোনালোকৰ লগতো এনেকুৱা কিবা কিবি মনোমালিন্য হয়, আপোনালোকে মুখৰ আগত সুধিব, মুখৰ আগত ক'ব যে তুমিনো এইটো কথা এনেকুৱা কিয় কৰিছা, তুমিনো এইটো কাম এনেকুৱা কিয় কৰিছা। আৰু চাওক এটা কথা শুনক, ইয়াৰ ক্ষেত্ৰত এষাৰ কথা আছে যে নিবুকা চাবোন গু খোৱা যাম বুলি কথা এষাৰ আছে। যোন মানুহ সকলোকে কোৱা নাই, এগৰাকীয়ে কৰিব সকলো মহিলাখিনিৰ বদনাম হ'ব। আৰু ঠিক তেনেকৈ 2-এজন পুৰুষে কৰিব গোটেই পুৰুষসকলৰ বদনাম হয়। আৰু ঠিক তেনেকৈ এগৰাকী মহিলাই যদি এগৰাকী বা দুগৰাকী মহিলা এনেকুৱা বেয়া কৰ্মত লিপ্ত হ'লে সকলো মহিলাখিনিয়ে দুখ হয়। গতিকে ক'ৰবাত নহয় ক'ৰবাত আমাৰো দুখ আনিছে। এতিয়া পত্নীগৰাকীৰ যেতিয়া এই ঘটনাখিনি স্বামীয়ে গম পালে, তেওঁৰ মনটোত কেনেকুৱা লাগিছে, সেই সেই পত্নীগৰাকীয়ে তেওঁক কাকুতি মিনতি কৰিলেও যে মোৰ ভুল হৈ গ'ল, আপুনি মোক ৰাখিব বাৰু পাৰিবনে কওকচোন। এবাৰ বোলে সাপে খালে ঘূৰি বাৰ কেঁচুলেকো ভয়, সেই কথাষাৰি প্ৰযোজ্য হয়, একে সঁচা কথা। আজি তেওঁ মানুহে ক'ব এইবাৰ মাফ কৰি দিয়ে, কিন্তু ইমান এটা ডাঙৰ কাম কৰাৰ পাছত সেই পত্নীগৰাকীক কি বুলি তেওঁ আঁকোৱালি ল'ব? আপোনালোকৰ মাজলৈ সেইটো ঠেলি দিলোঁ। আৰু কথাখিনি মই প্ৰথমতে এটা কাৰণে এনেকৈ কৈছোঁ, মোৰ হৈ পেলাই মই এটা কাৰণে কৈছোঁ, আজি মোৰ মানুহজনৰ লগতো মই দুখে সুখে, আমাৰো বহুত কাজিয়া পেচাল হয়। কাজিয়া পেচালটো আৰু হাজবেণ্ড ৱাইফৰ ভিতৰত হয়, সকলোৰে হয়। কোনোবাই ক'ব পাৰিব নেকি নহয় বুলি? হ'বই লাগিব, কাজিয়া হয়। আৰু কাজিয়াৰ ভিতৰতে মৰম চেনেহ সোমাই থাকে। গতিকে কাজিয়া হ'ল বুলিয়ে তেনেকুৱাখিনি ঘটনা বাৰু কৰিব পাৰিনে? কিন্তু তাৰ মাজতে আপুনি আৰু মইহে কৰিব নোৱাৰোঁ, কিন্তু বহুতেতো এনেকুৱা কৰিয়ে আছে। মাজতেতো দেখা পালেই আপোনালোকে নিজৰ স্বামীজনক মাৰি পেলাই কেনেকুৱা এক্টিং কৰি দেখালে যে হেৰি এনেকুৱা হ'ল, এনেকুৱা হ'ল, দৰ্জাখন খুলি দিওঁতে বেলেগ মানুহে আহি মাৰিলে। কিন্তু চাওক 100 গৰু মাৰিলে বাঘৰো মৰণ। যিমানে তুমি মানে ৰচনা নৰচা কিয়, সেই অপৰাধীয়ে তাত অকণমান হ'লেও কিবা এটা প্ৰুভৰ কাৰণে এৰি থৈ যাবই, ধৰা পৰিবই লাগিব। গতিকে সকলো সাৱধান। কোনোবাইও যদি ভাবি আছে মই কাৰোবাক ভাল পাওঁ, এই ভাল পাওঁতে মোৰ মানুহজনে বাধা দিছে, মানুহজনক মাৰি পেলাবলৈ এনেকুৱা এটা কাম কৰোঁ, তেতিয়া মানুহজনক মাৰি পেলাওঁ, তাৰপিছত আমি সুন্দৰকৈ মোৰ প্ৰেমিকাৰ লগত থাকিব পাৰিম, সেইটো নহ'ব। ভগৱানে চাবই, ভগৱানে চাই আছে, আমিহে ফাঁকি দি আছোঁ, ভগৱানে চাই আছে। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদিও কোনোবাই এনেকুৱা এটা কথা ভাবি আছে, একদম আজিৰ পৰা ত্যাগ কৰক। নিজৰ মানুহজনে সুখে দুখে নিজৰ মানুহজনৰ লগতে থাকিবলৈ চেষ্টা কৰক, কেতিয়াও এইবিলাক নকৰিব। আৰু আজি যিটো ঘটনা হৈছে সঁচাকৈ গৰিহণাৰ যোগ্য, আমাৰ মহিলাসকলেই কৰিছে। কিন্তু এইটোৱে নহয় যে আমি মহিলাই কৰিলে বুলি আমি মহিলাক আমি ভাল বুলি ক'ম, মানে মহিলাৰ পক্ষে কথাটো নকম আমি মহিলাৰ কাৰণে, সেইটো কথা নহয়। আমি ক'বই লাগিব সঁচা কথাটো। এনেকুৱা ঘটনা যাতে আকৌ পুনৰাবৃত্তি নহয়, একদম আপোনালোকে নিজৰ মানসিকতাটো অকণমান হ'লেও আপোনালোকে ভাবকচোন। হোমক সাক্ষী কৰি ভাল পোৱাৰ পিছতো দেই কথাটো কৈছোঁ, আজি কি হয় জানানে? আমি কওঁ এই ল'ৰা ছোৱালী হালে ভাল পাই পেলাই বিয়া হৈছে, মানে 150% ভাল হৈ থাকে। আৰু এইখিনি কি হয় জানানে? কাজিয়া পেচাল বহুত একদম চকুৰ আগতে দেখি আছোঁ। আৰু কেতিয়াবা কি হয়, নিজে ঘৰখনৰ পৰা চাই দিয়াৰ পিছতো কিন্তু বহুত সুখেৰে, মানে ভাল পাই বিয়া নহ'লেও কিন্তু বহুত সুখেৰে সংসাৰখিনি, মানে সংসাৰকেইখন ধুনীয়াকৈ চলি থাকে। ভাল পাই বিয়া নোহোৱাৰ পিছতো সংসাৰ বহুত সুন্দৰকৈ চলে, কিন্তু ভাল পাই বিয়া হোৱাৰ পিছতো সংসাৰবিলাক বহুত ভাগে।
বহুত ভাগে আৰু ভাল পাই বিয়া হোৱা মানে ভাগি যোৱা সংখ্যাবিলাক বেছিহে ভাল পাই যোনসকল বিয়া হয় কিন্তু তেখেতসকলৰ ভাগি যোৱা সংখ্যাবিলাক বেছি কিন্তু যোনসকলে ঘৰৰ পৰা চাই চিতি বা ঘৰৰ মানুহে তেনেকৈ বিয়া দিয়ে তেওঁলোকৰ কিন্তু সুখৰ সংসাৰহে দেখিছোঁ বেছিকৈ হয় নে নহয় আপোনালোকে কমেণ্ট কৰিব আৰু আজি যিটো ঘটনা হৈ গ'ল সেইটো যাতে পুনৰাবৃত্তি নহয় সকলোকে কৈছোঁ বহুত দুখত এই কথাকেইটা আপোনালোকৰ মাজলৈ আনিলোঁ আৰু এতিয়া যে মই চাদৰ মেখেলাযোৰ পৰিধান কৰি আছোঁ আপোনালোকক কওঁ এতিয়া মোৰ ঘৰলৈ আহি আছে আমাৰ বিয়ৈ বিয়নী আৰু আমাৰ বিয়ৈ বিয়নী আহিছে আৰু লগতে মোৰ জীয়ৰীও আহিছে আৰু তেওঁলোকৰ যিহেতুকে ৰীতি নীতিবিলাক অকণমান আমাতকৈ অকণমান মানে কি আৰু আমি ধৰক যিকোনো আমাৰ তেজপুৰৰ বিয়ৈ বিয়নীহঁত আহিলে আমি যিকোনো পিন্ধি থাকিব পাৰোঁ আৰু এতিয়া মোৰ যোনগৰাকী বিয়ৈ বিয়নী আহিছে যোনসকল বিয়ৈ বিয়নী আহিছে তেওঁলোকৰ লগত মানে মই চাদৰ মেখেলাযোৰ পিন্ধিলেহে বেছি এটা শোভা পায় সেইকাৰণে আৰু আপোনালোকক মোৰ পৰৱৰ্তী ভিডিঅ'ত দেখাম মোৰ বিয়ৈ বিয়নী মই যে আপোনালোকক কৈছিলোঁ মোৰ জীয়ৰীক মই বিয়া দিম বুলি মোৰ জীয়ৰী যোনগৰাকী আহিছে মানে এতিয়া আপোনালোকক সুন্দৰকৈ দেখাম গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই